ইফালে কৃত্ৰিম বানৰ কবলত পৰিছে ৰাজ্যৰ বহু অঞ্চল ধাৰাবাহিক বৰষুণৰ ফলতে কৃত্ৰিম বানত পৰিছে বহু নগৰ চহৰৰ বাটপথ বিলাসীপাৰাৰ খুৰাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় কৃত্ৰিম বানৰ কবলত পৰিছে দৃশ্য সমান্তৰালকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিছো এককাল পানীত হাহাকাৰ কৰিছে কাৰ্যালয়টোৰ কৰ্মচাৰী সম্পূৰ্ণ পানীত এনেদৰে ডুব গৈছে কাৰ্যালয়টো আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে এতিয়া দেখিবলৈ পোৱা গৈছে সমস্যাৰ সন্মুখীন হৈছে আৰু দৃশ্য হৈছে বিলাসীপাৰাৰ গোলাঘাট আঞ্চলিক যি কাৰ্যালয় আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ দৃশ্য ইয়াৰ পাছতে এতিয়া অসুবিধাৰ সন্মুখীন হৈছে কাৰ্যালয়ৰ কৰ্মচাৰীসকল এইখন আমাৰ বন বিভাগৰ খৰাঘাট ৰেঞ্জ অফিচ মানে আমাৰ এই অঞ্চলত মানে কৃত্ৰিম বানপানীৰ কাৰণে বহুত অসুবিধা হৈ আছে মানে এই খৰাঘাট গাঁওখনৰ পৰা আৰম্ভ কৰি এই অঞ্চলৰ এই সাইটৰ যিখিনি মানে ঘৰ আছে বানৰ এই কৃত্ৰিম বানপানীত মানে বুৰ গৈছে এইখিনি অঞ্চলৰ মানুহৰ বহুত অসুবিধা হৈ আছে মানে বিভাগীয় কৰ্তৃপক্ষক আমি এইখিনি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে আমাৰ ইয়াত কিবা এটা ব্যৱস্থা কৰি দিয়ক নহলে এইখিনি অঞ্চলৰ বহুত দুখীয়া মানুহৰ বহুত অসুবিধা হৈছে খোৱা লোৱা থকা আৰু এই অফিচৰ বিশেষকৈ কৰ্মচাৰী বা অফিচৰ যিখিনি ষ্টাফ আছে সিহঁতৰ কোৱাৰ্টাৰো অলৰেডি পানী সোমাই গৈছে অফিচৰো বহুত অসুবিধা হৈ আছে যাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে নলা বনাই দিয়াৰ মানে কিবা এটা ব্যৱস্থা কৰি দিলে এইখিনি অঞ্চলৰ বা এই গাঁওখিনিৰ মানুহৰ বহুত